নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া বাজিছে 5:05 আজি যেহেতু ঘৰলৈ যাম সেইবুলি সোনকালে উঠিলো উঠি লৈ নিজৰ যিবিলাক কাম কৰণীয় কাম তাক কৰিবলৈ আৰম্ভ কৰিলোঁ ফাৰ্ষ্টতে ব্ৰাছ কৰি ল'লোঁ ব্ৰাছ কৰাৰ পাছত ঘৰটো অলপ ঝাৰু দি ল'লোঁ যেটো কৰবালৈ যোৱাৰ আগত নিজৰ ঘৰটো চাফা চিকুণ কৰি গ'লে ভাল লাগে তাৰ পৰা চাউল কেইটামান উঠাই দিলোঁ যেটো ভাত ৰাতিপুৱা গ'লেও ভাত কেইটামান খাই যাব লাগিব দূৰ হয় হেতু কাৰণে অলপমান ভাত চাউল উঠাই দিলোঁ তাৰ পৰা এটা সাইডে উঠাই দিলোঁ গৰম পানী মই ৰাতিপুৱা সদায় অলপমান কুহুমীয়া গৰম পানী খাওঁ খালি পেটত আৰু গৰম পানী খাবও লাগে ৰাতিপুৱা সদায় কুহুমীয়া গৰম পানী খালি পেটত যেটো ভাত খোৱা বা চাহ খোৱা কিবা খোৱা আগতে সদায় ৰাতিপুৱা খালি পেটত গৰম পানী কুহুমীয়া গৰম পানী অলপ খাব লাগে তেতিয়া ভাল হয় বুলি কয় মই সদায় ৰাতিপুৱা সদায় কুহুমীয়া গৰম পানী অলপ খাই লওঁ এয়া অলপমান গৰম পানী ভাতৰ লগত খাব কাৰণে জাৰটো ৰাখি ললোঁ আৰু বাটত দৰকাৰ হ'ব যেহেতু গৰম পানী হেতু কাৰণে অলপমান বটলটো পানী ভৰাই ললোঁ তাৰ পাছত এটা সাইডে আকৌ অলপমান চাহ উঠাই দিলোঁ আৰু অলপ কালি মাংস আছিল তাক গৰম কৰি ললোঁ ৰাতিপুৱা চাহ অকণ খালেহে মনটো ভাল লাগি থাকে হেতু কাৰণে চাহ অলপ বনালোঁ মই চেনি নাখাওঁ আৰু কালি জেলপি আনা আছিল জেলপি দি চাহ খাম এতিয়া চাহটো অলপমান উতলাৰ পাছত বাকি ললোঁ খাবলৈ বুলি চাহ খাই লওঁ চাহ খাই লোৱাৰ পাছত বহুত কাম আছে কৰিব লাগিব চাহ আৰু জেলপি চাহ জেলপি খাই হোৱাৰ পাছত ভাতত খাব কাৰণে মই আপেল দুটামান কাটি ললোঁ তো ভাতত ভোক লাগিব হেতু কাৰণে আপেল দুটামান কাটি এনেকৈ ভৰাই ললোঁ ভৰাই লোৱাৰ পাছত যিবিলাক কাপোৰ আছিল ঘৰলৈ নিবৰ বাবে পেকিং কৰি লৈছোঁ সেইখিনি অলপমান হাজবেণ্ডক গাড়ীত উঠাবৰ বাবে হেল্প কৰি দিলোঁ যেটো সদায় বহুতখিনি কাপোৰ নিব লগা হয়ে লাগিলে দিনৰ কাৰণে হওক বা দুদিনৰ কাৰণে যোৱা হওক সদায় নিব লগা হয় সেইবাবে সদায় কাপোৰৰ বেগ থাকিবই তাৰ পৰা মই এনেকৈ গা পা ধুই ৰেডি হৈ আহিলোঁ ৰেডি হৈ আহি ধূপ চাকি দিলোঁ ধূপ চাকি দি পিনি হাজবেণ্ডে ভাত বাঢ়িলে দুজনৰ কাৰণে অলপ ভাত খাই ল'লোঁ ভাতৰ নহ'লে ভোক লাগিব খাই বৈ লৈ পিনি মই ৰেডি হ'লোঁ হাজবেণ্ডে এতিয়া ৰেডি হ'ব গৈছে মই ৰেডি হৈ হাজবেণ্ডৰ হোৱা নাই কাৰণে মই অলপ এনেকুৱা এইবিলাকেই কৰি থাকিলোঁ কৰি হোৱাৰ পাছত হাজবেণ্ডৰ হোৱাৰ পাছত এনেকৈ তলা লগালোঁ যাবলৈ বুলি আমি ওলালোঁ ঘৰলৈ বুলি যেহেতু আমি ভাড়াঘৰত থাকোঁ তাত আৰু এগৰাকী থাকে সেইগৰাকী ক'লে মই গেটখন মাৰি দিম বুলি সেইবাবে গাড়ীত উঠিবলৈ আহিলোঁ গেটখন তেখেতে মাৰি দিব গাড়ীত উঠি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গৈ আছোঁ ঘৰলৈ বুলি যেহেতু ঘৰলৈ বুলি যাম বুলি ক'লে ভাল লাগে ন সেইটো কাৰণে বহুত মনটো ভালো লাগি আছে আৰু পৰিৱেশটো অসমত যেনেকুৱা পৰিৱেশ হৈ আছে মনটো দুখো লাগি আছে তাৰপৰা অলপ দূৰ পাৰ হৈ যোৱাৰ পাছত মই গাড়ী চলাবলৈ বুলি ল'লোঁ অলপমান হাজবেণ্ডক ৰেষ্ট দিলোঁ মই চলাবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ আমি দুয়ো কথা পাতি গৈ আছোঁ যেহেতু এইটো সময়ত অকল এটাই কথা হয় জুবিনদাৰ কথা সঁচাকৈ এজন ইমান সৎ মানুহক আমি ইমান সোনকালে হেৰুৱালোঁ সঁচাকৈ বহুত দুখ লগা কথা আমি গোটেই বাটটোত অকল জুবিনদাৰ গানকে শুনি শুনি আহি আছোঁ এনেকৈ গৈ আছোঁ অলপমান যোৱাৰ পিছত আকৌ হাজবেণ্ডে চলালে গাড়ী হাজবেণ্ডে চলাই গৈ আছে চাওকচোন ইমান এটা ধুনীয়া পৰিৱেশ তাৰ পৰা অলপ দূৰ যোৱাৰ পিছত মই চলাবলৈ আৰম্ভ কৰিলোঁ আকৌ তেনেকৈ এবাৰ তেখেতে চলাই এবাৰ মই চলাওঁ তেনেকৈ আমি গৈ আছোঁ গৈ এটা ইমান ধুনীয়া ভিউ পইণ্ট পালোঁ চাওঁ ইমান ধুনীয়া লাগিছে দেখিবলৈ তাৰপাছত আকৌ হাজবেণ্ডে গাড়ী চলাবলৈ আৰম্ভ কৰিলে এতিয়া মই লৈ গৈছিলোঁ যে আপেল কাটি এয়া আমি এতিয়া অলপমান খাই যাওঁ বুলি উলিয়াই ল'লোঁ কাটি লোৱা আপেলখিনি এপিচ এপিচকৈ খাই আমি গৈ আছোঁ গৈ পালোঁগৈ আমি গহপুৰ এখন হৈছে গহপুৰ
গহপুৰতো আজি ইমান পূজা ভিৰ দেখা নাপালোঁ। ইয়াতো অলপ নিজান পৰিৱেশে আৰু এখন হৈছে গহপুৰ বিশাল। এনেকৈ আমি দুয়ো গৈ আছোঁ। ইমান ৰ'দ ওলাইছে। এইটো হৈছে গহপুৰ বাইপাছ। আমি বাইপাছত সোমাইছোঁ। এনেকৈ এইটো পথেৰে আমি গৈ লখিমপুৰ পথ পামগৈ। সকলোতে যেন মায়াবিনী পৰিৱেশ, জুবিনময় আকাশ বতাহ। সঁচাকৈ দেই, ভাবিলেই কিবা লাগে। তাৰপাছত অলপমান ড্ৰাই ফ্ৰুটছ লৈ গৈছিলোঁ, সেয়া খাই গৈ আছোঁ। গৈ থাকোঁতে আমি দেখিব পালোঁ দুটা হাতী। চাওকচোন, এটা কথা আছে বোলে যাত্ৰাত যদি আমি হাতী দেখা পাওঁ তেতিয়া বোলে শুভ হয় যাত্ৰা। সঁচাকৈ বহুত ভাল লাগিলে আমি দেখা পালোঁ। তাৰপিছত আমি ফচিলোঁগৈ জামত। ইমান জাম লাগি আছিল, অলপ ৰাস্তা বনাই আছিলে বোলে, সেইটো কাৰণে বহুত জাম, বহুত সময় আমি জামত ফচিব লগা হ'ল। ৰৈ আমনি লাগিলে। তাৰপৰা আকৌ যাব আৰম্ভ কৰিলোঁ। গৈ পালোঁগৈ নাৰায়ণপুৰ। এইখন হৈছে নাৰায়ণপুৰ। তাৰপিছত নাৰায়ণপুৰ পাৰ হৈ এয়া পালোঁগৈ বান্দৰদোৱা। চাওকচোন বান্দৰদোৱা ৰাস্তাটো, বাপৰে ইমান দিন হ'ল আজিলৈকে বনোৱাই নাই, বহুতেই বেয়া ৰাস্তা। তাৰপিছত লৈ গৈছিলোঁ অলপমান চিপছ, এইটো চিপছ বুলিয়ে কয় নেকি। তাৰপৰা খাই গৈ থাকিলোঁ। গৈ পালোঁগৈ লালুক। এইটো চাওকচোন, লালুকত ইমান ধুনীয়া এটা মণ্ডপ বনাইছে লিংগ আকৃতিত, দেখিবলৈ বহুত ভাল লাগিছিলে। এয়া আকৌ বাটতে দুৰ্গা মা দৰ্শন হ'ল, যিহেতু আজি প্ৰতিষ্ঠা কৰিব। সঁচাকৈ বহুত ভাল লাগিলে দুৰ্গা মাক এনেকৈ ৰাস্তাতে দৰ্শন কৰিব পালোঁ যে। এইবিলাক মূৰ্তি প্ৰতিস্থাপন কৰিবৰ কাৰণে লৈ গৈ আছে। এইটো হৈছে লখিমপুৰ দুৰ্গা মন্দিৰ। ইমান ধুনীয়াকৈ সজাইছে, চাওক ইমান ধুনীয়া লাগিছে সঁচাকৈ দেখিবলৈ। মন্দিৰো দৰ্শন কৰিব পালোঁ। তাৰপৰা আমি পালোঁহি লখিমপুৰ বাইপাছ। এইটো বাইপাছত নতুনকৈ বনাই আছিলে ষ্টেডিয়ামটো। আকৌ আহি থাকোঁতে বাটতে লগ পালোঁ বাঘ। এইজনী হৈছে বা টেকলি। তাই আমাক বহুত দিনৰ মূৰত দেখিছে, সেইটো কাৰণে চিনিবই পৰা নাই আমাক। তাইৰ লগত অলপমান ধেমালি কৰিলোঁ, এনেকৈ খেলিলোঁ। তাৰপৰা আহিলোঁ লগ কৰি। তাৰপিছত পালোঁহি পদুমণি আই থান। এয়া হৈছে লখিমপুৰত অৱস্থিত পদুমণি আই থান। গাড়ীৰ পৰাই দৰ্শন কৰিলোঁ, পাছত আহিম কেতিয়াবা। ইয়াতো আজি বহুত ভিৰ আছিলে, কাৰণ দেওবাৰ হ'লে যথেষ্ট মানুহ আহে দূৰ দূৰণিৰ পৰা। ইয়াত দুইফালে বহুতখিনি দোকান দিয়া আছে। থাকোঁতে দেখা পালোঁ কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা। তাৰপৰা দেখিতো ৰ'বই নোৱাৰিলোঁ। গাড়ীখন ৰখাই পিনি আমি আহিলোঁ কুঁহিয়াৰ ৰস খাবলৈ। কুঁহিয়াৰ ৰস খালোঁ এগিলাচ খাই লৈ আকৌ আৰম্ভ কৰিলোঁ যাত্ৰা। গৈ পালোঁগৈ সোৱণশিৰি নদী। এইখন হৈছে সোৱণশিৰি নদী। ইয়াত বোলে আগতে সোণ পাইছিলে মানুহবিলাকে, সেইকাৰণে এইখন নদীৰ নাম দিলে সোৱণশিৰি। তাৰপৰা আহি পালোঁহি, এয়া হৈছে গোগামুখত অৱস্থিত। এইখন হৈছে হনুমান মন্দিৰ। এয়া হনুমান মন্দিৰ গোগামুখত অৱস্থিত। ইয়াত অলপ ভিৰ দেখা পালোঁ। ইয়াতো মণ্ডপ বহাইছে, দুয়োফালে বহুতখিনি দোকানো বহিছে পূজা বুলি। পাইছোঁহি আৰু ঘৰত কেইদিনমান থকা হ'ব, কাৰণ হাজবেণ্ডৰ কলেজ বন্ধ আছে পূজা বুলি। যেতিয়া খুলিব তেতিয়া আকৌ ৰুমলৈ যোৱা হ'ব। এয়া ঘৰ আহি পাইছোঁহি আৰু মা দেউতা ৰখি আছে ভাত খাবৰ কাৰণে। সেইকাৰণে বাহিৰত ক'তো ভাত খাই নাহিলোঁ আৰু, কাৰণ মা দেউতা ৰখি আছে ইমান হেঁপাহেৰে একেলগে খাম বুলি। আহি ঘৰ পালোঁহি আৰু। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকীখিনি নেক্সট ভিডিঅ'ত দেখিবলৈ পাব। আজিলৈ আহিছোঁ, ধন্যবাদ।